Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। আমি অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ পঢ়ি আছিলোঁ। আজি আমি অনুশীলনীৰ যিকেইটা কুৱেশ্যন বাকী আছে সেইকেইটা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 12, কৰ্কট ৰোগ আক্ৰান্ত কোষ এটি নিৰোগী কোষতকৈ কেনেকৈ বেলেগ হয় বুজাই লিখা। এটা কোষ যেতিয়া কৰ্কট ৰোগ কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া সেইটো কোষ এটা নিৰোগী কোষ, তাৰমানে এটা নৰ্মেল কোষ য'ত একো বস্তুৱে আক্ৰমণ কৰা নাই, সেইটোৰ পৰা কেনেকৈ পৃথক হয় সেই বিষয়ে লিখিব দিছে। এনচাৰ হৈছে নিৰোগী কোষ কৰ্কট ৰোগ আক্ৰান্ত কোষ। এটা নিৰোগী কোষ কেনেকুৱা হয় যে ই এটা নিৰ্দিষ্ট স্থানত সীমাবদ্ধ থাকে। নিৰোগী কোষ এটা আমি জানো যে কোষ অনবৰতে বিভাজন হৈ থাকে, কিন্তু ইয়াৰ বিভাজন এটা নিৰ্দিষ্ট স্থানতে সীমাবদ্ধ থাকে। কিন্তু কৰ্কট ৰোগৰ আক্ৰান্ত কোষ যিবোৰ আছে ই নিৰ্দিষ্ট স্থানত সীমাবদ্ধ নাথাকে, ওচৰে পাজৰে থকা কলাবোৰকো আক্ৰমণ কৰে। ই এটা নিৰ্দিষ্ট এৰিয়াত সীমাবদ্ধ নাথাকে, ইয়াৰ ওচৰত যিবোৰ নৰ্মেল কলা আছে, কোষ আছে, সেইবোৰক লাহে লাহে গৈ পেলাই আক্ৰমণ কৰিবলৈ ষ্টাৰ্ট কৰে। নাম্বাৰ 2, এই কোষ এটা নিৰ্দিষ্ট বৃদ্ধিৰ পিছত বন্ধ হৈ যায়। যিটো নিৰোগী কোষ আছে সেইটো কোষৰ এটা লিমিট আছে, এটা লিমিটলৈকে ইয়াৰ বিভাজন হ'ব, তাৰপিছত বিভাজন নিজে নিজে বন্ধ হৈ যাব। কিন্তু কৰ্কট ৰোগ আক্ৰান্ত কোষবোৰৰ বৃদ্ধি বন্ধ হৈ নাযায়, এইবোৰ দ্ৰুত গতিত অনবৰতে ইহঁতৰ বৃদ্ধি আৰু বিকাশ হৈ থাকে, আৰু এই বৃদ্ধি বিকাশ কেতিয়াও শেষ হৈ নাযায় বা বন্ধ হৈ নাযায়। নেক্সট কুৱেশ্যন নম্বৰ 13, সুৰা আৰু মাদক বা ড্ৰাগছৰ ক্ষতিকাৰক দিশসমূহ কি কি? যিবোৰ ড্ৰাগছ আছে, ড্ৰাগছে মানুহক কিদৰে এফেক্ট কৰিব পাৰে, কিদৰে ইহঁতৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে লিখিব লাগে। এনচাৰ হৈছে সুৰা আৰু মাদক বা ড্ৰাগছৰ প্ৰভাৱ ব্যক্তিৰ নিজৰ জীৱন, পৰিয়াল আৰু সমাজত পৰে। যেতিয়া এজন ব্যক্তি সুৰাৰ প্ৰতি আসক্ত হয় তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিজনৰ ওপৰতে নপৰে, ইয়াৰ লগতে ব্যক্তিৰ যিটো ফেমিলি থাকে, ফেমিলিৰ ওপৰত বা ছ'চাইটিৰ ওপৰতো ইয়াৰ এটা গুৰুত্বপূৰ্ণ ক্ষতিকাৰক দিশ দেখিবলৈ পোৱা যায়। ব্যক্তিৰ নিজৰ জীৱনত ক্ষতিকাৰক দিশসমূহ কি কি? যেতিয়া ব্যক্তিয়ে সুৰাৰ প্ৰতি আসক্ত হয় তেতিয়া ব্যক্তিয়ে নিজৰ জীৱনৰ লগত কি ক্ষতি কৰে সেইটো আগতে চাওঁ। যেতিয়া কোনোবাই সুৰা আৰু মাদক দ্ৰব্য গ্ৰহণ কৰে তেতিয়া ই ব্যক্তিৰ লিভাৰ, তাৰমানে যকৃত আৰু স্নায়ুতন্ত্ৰৰ ক্ষতি কৰে। ফলত অনীহা, অকলশৰে থকা, হতাশা, ক্লান্ত ভাৱ, উগ্ৰ আৰু বিদ্ৰোহী আচৰণ, পৰিয়াল আৰু বন্ধুৰ প্ৰতি বেয়া ব্যৱহাৰ, বিভিন্ন চখৰ প্ৰতি আগ্ৰহ কমা, টোপনি আৰু খাদ্যাভ্যাসৰ সলনি, অস্থিৰ শাৰীৰিক ওজন কমি যোৱা আদিবোৰ লক্ষণে দেখা দিয়ে। ব্যক্তি এজনে যেতিয়া সুৰাপান কৰিবলৈ লয় আৰু যেতিয়া ইয়াৰ মাত্ৰা বাঢ়িবলৈ ধৰে, লগে লগে ব্যক্তিৰ যকৃত যিটো লিভাৰ থাকে সেইটো আৰু স্নায়ুতন্ত্ৰ, নাৰ্ভাছ ছিষ্টেম, কাৰণ কি হয় যে যেতিয়া আমি ড্ৰাগছ লওঁ, ড্ৰাগছ মানে হৈছে মেডিচিনৰ দৰে, যাক ব্যক্তিয়ে তাৰমানে তোমাৰ অভাৰ এমাউণ্টত যেতিয়া লয় সেইটোৱে কি কৰি দিয়ে, আমাৰ যিটো স্নায়ুতন্ত্ৰ আছে, স্নায়ুতন্ত্ৰসমূহক তোমাৰ পেৰালাইজ কৰি দিয়ে। স্নায়ুতন্ত্ৰ মেছড আপ হৈ যায়, গোটেই নাৰ্ভাছ ছিষ্টেমৰ যিমান যি ফাংচন আছে, যাৰ কাৰণে তোমাৰ নাৰ্ভাছ ছিষ্টেমটোৱে ভালদৰে কাম কৰিব নোৱাৰে, প্ৰপাৰলি কাম কৰিব নোৱাৰে। গতিকে এই যকৃত আৰু স্নায়ুতন্ত্ৰৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন কৰে। তাৰমানে গোটেই বডিৰ যিমান ফাংচন হৈ থাকে, গোটেই ফাংচন কণ্ট্ৰল ক'ত হয়, আমাৰ নাৰ্ভাছ ছিষ্টেমত, স্নায়ুতন্ত্ৰত। গতিকে যেতিয়াই ইয়াতে এফেক্ট কৰে তেতিয়া কি হৈ যায়, ব্যক্তিজন সম্পূৰ্ণৰূপে স্নায়ুতন্ত্ৰ কেতিয়াবা নোহোৱা হৈ যাব পাৰে, তাৰমানে ব্যক্তিজন কোমালৈকেও গুচি যাব পাৰে। সেইকাৰণে ব্যক্তিজন অনীহা, হতাশ হৈ যায়, অকলশৰে থাকিবলৈ ভাল পায়, এনি টাইম টায়াৰ্ড যেন ফিল হয়, আচৰণত পৰিৱৰ্তন আহে, পৰিয়ালৰ মানুহৰ প্ৰতি আচৰণ বেয়া হৈ যায়, হিংসাত্মক হৈ যায় মানুহজন। তাৰপিছত তেওঁৰ যিবোৰ হবি আছিলে হয়তো আগতে, সেই হবিসমূহৰ প্ৰতি তেওঁৰ যিটো আগ্ৰহ সেইটো কমি যায়, খোৱা বস্তুত একো ইণ্টাৰেষ্ট নাথাকে, তেওঁলোকক জাষ্ট ড্ৰাগছে লাগে।
চ' লাহে লাহে কি দেখা যায় যে ব্যক্তিজনৰ ওজন লাহে লাহে কমি অহা দেখিবলৈ পোৱা যায়। তাৰপিছত পৰিয়াল আৰু সমাজত ড্ৰাগছৰ প্ৰভাৱ। যেতিয়া ব্যক্তি এজনে ড্ৰাগছ গ্ৰহণ কৰে তাৰ প্ৰভাৱ পৰিয়ালৰ মানুহৰ ওপৰত কেনেকৈ পৰে। ড্ৰাগছৰ অপব্যৱহাৰকাৰীয়ে ড্ৰাগছ ক্ৰয় কৰাৰ বাবে চুৰি কাৰ্যত লিপ্ত হ'ব পাৰে। এতিয়া যিজন ব্যক্তিয়ে ড্ৰাগছ লয় সেইজন ব্যক্তিয়ে যদি ড্ৰাগছ কিনিবলৈ তেওঁৰ ওচৰত যদি মানি নাথাকে, টকা যদি নাথাকে আৰু তেওঁ যদি ড্ৰাগছ কিনিব নোৱাৰে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে চুৰো কৰিব পাৰে। ঘৰত চুৰি কৰিল, ঘৰত টকা নোপোৱা হৈ গ'ল, হয়তো ঘৰৰ মানুহ সতৰ্ক হৈ গ'ল, তেতিয়া ই কি কৰিব, ওচৰে পাজৰে চুৰি কৰা ষ্টাৰ্ট কৰিব। গতিকে এইটোৱে সমাজত এটা প্ৰভাৱ পেলায়। সমাজৰ মানুহ ইয়াৰ কাৰণে কি হ'ব লাগে, ডিষ্টাৰ্ব হ'ব লাগে। বহু সময়ত আসক্ত ব্যক্তিজনে নিজৰ আৰু পৰিয়ালৰ মানসিক আৰু আৰ্থিক হতাশাৰ কাৰণ হৈ পৰে। তাৰমানে আৰ্থিক ধন, মানুহজনতো কাম কৰিব পৰা অৱস্থাত নাথাকে। যেতিয়া মানুহজন ড্ৰাগী হৈ যায়, তেওঁৰ কামৰ প্ৰতি একো ইণ্টাৰেষ্ট নাথাকে, তেওঁ টকা উপাৰ্জন নকৰে, কিন্তু তেওঁ ড্ৰাগছ কিনিবলৈ টকা ব্যৱহাৰ কৰে। গতিকে তেওঁ নিজৰ পৰিয়াল আৰু তেওঁ নিজেও ফাইনেন্সিয়েলি টকা পইচাৰ ফালৰ পৰা বহুত পৰিমাণে অশান্ত হৈ পৰে। নিজৰ লগতে নিজৰ পৰিয়ালবৰ্গকো অশান্তিত পেলাই এনেবোৰ মানুহে। নেক্সট কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15 কৈছে, তুমি ভাবা নেকি যে কোনো বন্ধুৱে কাৰোবাক মাদক দ্ৰব্যৰ প্ৰতি আগ্ৰান্বিত কৰে? যদি হয় বুলি ভাবা তেনেহ'লে কোৱা কেনেকৈ এজন বন্ধুৱে আসক্ত বন্ধুক মাদক দ্ৰব্যৰ পৰা দূৰত ৰাখিব পাৰে। চ' এইটো তোমাক কুৱেশ্যন কৰিছে যে তোমাৰ এনেকুৱা ফিল হয় নেকি যে কোনোবা বন্ধুৱে কাৰোবাক মাদক দ্ৰব্যৰ প্ৰতি এডিক্টেড কৰিব পাৰে, মাদক দ্ৰব্য ইউজ কৰাৰ কাৰণে বাধ্য কৰাব পাৰে। যদি তুমি হয় বুলি ভাবা তেনেহ'লে কেনেকৈ কৰে, আৰু এজন বন্ধুৱে যদি মাদক দ্ৰব্যৰ প্ৰতি এজন বন্ধুক এডিক্টেড কৰিব পাৰে তেনেহ'লে ডেফিনেটলি এজন বন্ধুক মাদক দ্ৰব্যৰ পৰা দূৰত ৰাখিব পাৰে। চ' কেনেকৈ আসক্ত কৰিব পাৰে আৰু কেনেকৈ দূৰত ৰাখিব পাৰে, দুটা কুৱেশ্যন। এনচাৰ হৈছে হয়, এজন বন্ধুৱে নিজৰ বন্ধুক মাদক দ্ৰব্যৰ প্ৰতি আগ্ৰান্বিত কৰে। এজন বন্ধুৱে আসক্ত বন্ধুক মাদক দ্ৰব্যৰ পৰা দূৰত ৰাখিবলৈ তলত দিয়া উপায়সমূহ অৱলম্বন কৰিব পাৰে। চ' এজন বন্ধুৱে আন এজন বন্ধুক আগ্ৰান্বিত কৰিব পাৰে বিভিন্ন উপায়ে, যে এবাৰ ট্ৰাই কৰি চা, যদি ভাল নালাগে তেনেহ'লে এৰি দিবি। চ' এনেকুৱা ধৰণৰ, বা ক'ৰবাত ফুৰিবলৈ গৈছে, তেতিয়া ফ্ৰেণ্ডে ক'ব পাৰে যে মোক কোম্পানী দিবলৈ তো অকণমান ট্ৰাই কৰ। চ' এনেদৰে তেওঁক মাদক দ্ৰব্যৰ প্ৰতি আসক্ত কৰাব পাৰে আৰু তেওঁক মাদক দ্ৰব্যৰ পৰা দূৰত ৰাখিব পাৰে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি পেলাই। তাৰে ভিতৰত নম্বৰ 1 হৈছে মাদক দ্ৰব্য গ্ৰহণকাৰীৰ পৰা বন্ধুক দূৰত ৰাখিব লাগে। যদি তুমি গম পাইছা যে তোমাৰ কোনোবা বন্ধুৱে মাদক দ্ৰব্য গ্ৰহণকাৰী ব্যক্তি এজনৰ লগত উঠা বহা কৰে, তেতিয়াহ'লে তুমি তোমাৰ বন্ধুক সেই ব্যক্তিজনৰ পৰা দূৰত ৰাখিব লাগে, সেই ব্যক্তিজনৰ ওচৰত যাব দিব নালাগে। নম্বৰ 2, কোনো বন্ধুক মাদক দ্ৰব্য লোৱা বুলি জানিলে বন্ধু বান্ধৱৰ পিতৃ মাতৃক অৱগত কৰাব লাগে। যদি তুমি গম পাইছা যে তোমাৰ বন্ধুৱে মাদক দ্ৰব্য গ্ৰহণ কৰি আছে, তেতিয়াহ'লে তুমি তেওঁৰ পিতৃ মাতৃক অৱগত কৰাব লাগে যে তেওঁৰ সন্তানে কি কৰি আছে, মাদক দ্ৰব্য গ্ৰহণ কৰি আছে। তাৰমানে ফ্ৰেণ্ডশ্বিপ মানে এইটো নহয় যে তুমি এনি টাইম তাৰ লগত দিবা, তেওঁ ভুলত শুদ্ধত এনি টাইম তুমি লগত দিব নোৱাৰা। কেতিয়াবা তাৰ ভালৰ কাৰণে তুমি তাৰ এগেইনষ্টতো যাব লাগিব। গতিকে তুমি পিতৃ মাতৃক কি কৰিব লাগিব, অৱগত কৰাব লাগিব। নম্বৰ 3, অত্যাধিক মাত্ৰাত মাদক দ্ৰব্য গ্ৰহণ কৰা বন্ধুক তৎক্ষণাত উচ্চমানৰ মনোবিজ্ঞানী আৰু মনস্তবিদৰ সহায় ল'ব লাগে। যদি কোনোবা বন্ধুৱে অতিমাত্ৰা মাদক দ্ৰব্য গ্ৰহণ কৰি আছে, মাদক দ্ৰব্যৰ অবিহনে থাকিবই নোৱাৰা হৈছে,
তেওঁক লগে লগে সাইক্ৰেটিষ্টৰ ওচৰত উচ্চ মানৰ যিবোৰ ডক্টৰ আছে, যিবোৰ চিনিয়ৰ ডক্টৰ আছে, তেওঁলোকৰ ওচৰত গৈ পেলাই কনচাল্ট কৰাব লাগে। নম্বৰ 4, বন্ধুৱে যাতে কৌতূহল আৰু পৰীক্ষা নিৰীক্ষা চলোৱাৰ বাবে মাদক দ্ৰব্য গ্ৰহণৰ প্ৰতি আগবাঢ়িব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। চ' কৌতূহল যিটো আছে, কৌতূহল কিউৰচিটি, সেইটো 12 to 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত বেছি থাকে। সিহঁতে যিকোনো বস্তু পৰীক্ষা নিৰীক্ষা কৰি পেলাই চাব বিচাৰে। চ' আৰু এইবোৰ সিহঁতে ফ্ৰেণ্ডছৰ সৈতে আলোচনা কৰে। যদি কোনোবাই এনেকুৱা কথা আলোচনা কৰে, তেওঁক কেতিয়াও উৎসাহিত কৰিব নালাগে, তেওঁক এইবোৰৰ পৰা দূৰত থকাৰহে পৰামৰ্শ দিব লাগে। তেতিয়া এজন বন্ধুক এইবোৰৰ পৰা তুমি এইবোৰ উপায় অৱলম্বন কৰি পেলাই দূৰত ৰাখিব পাৰা। কুৱেশ্যন নম্বৰ 16, এজন ব্যক্তি যেতিয়া মাদক দ্ৰব্য আসক্ত হয়, তেনে ব্যক্তিয়ে সহজে এই আসক্তিৰ পৰা মুক্তি নাপায়। এই বিষয়ে শিক্ষাগুৰুৰ সৈতে আলোচনা কৰা। ব্যক্তি এজন যদি এবাৰ আসক্ত হৈ যায়, তেওঁক সেইটো লক্ষণৰ পৰা, সেইটো বস্তুৰ পৰা মুক্ত কৰোৱা যথেষ্ট পৰিমাণে টান কাম হয়। চ' এই বিষয়ে অকণমান লিখিব লাগে। এনচাৰ হৈছে, বাৰে বাৰে ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত দেহস্থিতি গ্ৰাহকসমূহৰ সহ্য ক্ষমতা বাঢ়ি যায়। ফলত গ্ৰাহকসমূহে সঁহাৰি জনাবৰ বাবে অধিক মাত্ৰাৰ মাদক দ্ৰব্যৰ প্ৰয়োজন হয়। এতিয়া আমাৰ শৰীৰৰ যিকোনো কাম, আমি যদি হেডেক হৈছে, আমাৰ হেডেকৰ কাৰণে যদি আমি মেডিচিন লৈছোঁ, তেতিয়াহ'লে সেইটো মেডিচিনে গৈ পেলাই আমাৰ স্নায়ুতন্ত্ৰৰ যিবোৰ ৰিচেপ্টৰ আছে, যিবোৰ গ্ৰাহক আছে, সেইবোৰৰ লগত ইণ্টাৰেক্ট কৰি পেলাই আমাৰ যিটো পেইন হয়, সেইটো কম কৰাত সহায় কৰে। তাৰমানে ব্ৰেইনতে যিটো অংশৰ পৰা আমি পেইন ফিল কৰোঁ, সেইটো অংশক অৱশ কৰি পেলাই। চ' যেতিয়া ব্যক্তি এজনে ড্ৰাগছ লয়, এবাৰ যিমানখিনি ড্ৰাগছ লৈছে, ছাপ'জ কেনেকৈ কয় এতিয়া, ছাপ'জ হাফ গ্লাছ লৈছে, ঠিক আছে, হাফ গ্লাছ যদি লিকুইড হৈছে, আই ডণ্ট ন'। চ' অকণমান লৈছে, যিয়ে নহওক, লোৱাৰ পিছত সেইখিনি লোৱাৰ পিছত তেওঁৰ বডিয়ে যেনেকৈ ৰিয়েক্ট কৰিব, নেক্সট টাইম যদি সেইটো এমাউণ্টৰে ড্ৰাগছ গ্ৰহণ কৰে, তেতিয়াহ'লে তেনেদৰে ৰিয়েক্ট নকৰে। সেইটো সময়ত তেওঁ ড্ৰাগছৰ মাত্ৰা বঢ়াই দিব লাগিব। যেনেকুৱা মেডিচিনো, যেতিয়া মানুহৰ বয়স বেছি হৈ থাকে, মেডিচিনৰ পাৱাৰো বাঢ়ি বাঢ়ি গৈ থাকে। সৰু ল'ৰা ছোৱালীক যেনেকুৱা মেডিচিন হাফ কৰি পেলাই খোৱা হয়, তাৰপিছত ইয়াৰ বয়স বাঢ়ি 12 years হ'ল, ফুল খাবলৈ ধৰিলে, তাৰপিছত আৰু বয়স বাঢ়িলে, ইয়াৰ পাৱাৰ যেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে, ড্ৰাগছৰো ছেমে হয়। এবাৰ যিটো এমাউণ্ট ব্যৱহাৰ কৰে, নেক্সট টাইম সেইটো এমাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। সেইবাবে মাদক দ্ৰব্য এবাৰ গ্ৰহণ কৰাৰ পিছত পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ যায়। এবাৰ গ্ৰহণ কৰিছে, নেক্সট টাইম অকণমান বঢ়াই গ্ৰহণ কৰিছে, আকৌ অকণমান বঢ়াই। চ' এনেদৰে ইয়াৰ যিটো আসক্তি, এইটো বাঢ়ি বাঢ়ি গৈ থাকে। ড্ৰাগছৰ আসক্তি সৃষ্টি কৰিব পৰা ক্ষমতাই আসক্ত ব্যক্তিক নিয়মিত সেৱনৰ ফালে ঠেলি দিয়ে আৰু তাৰ পৰা মুক্ত হ'ব নোৱাৰে। যিজন ব্যক্তি ড্ৰাগছৰ প্ৰতি এডিক্টেড হৈ গৈছে, সেইজন ব্যক্তিক নিয়মিতভাৱে ড্ৰাগছ গ্ৰহণ কৰিবলৈ বাধ্য হৈ যায়। যদি কোনোবা দিন হঠাৎকৈ তেওঁ ড্ৰাগছ লোৱা নাই, তেতিয়াহ'লে তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। ব্যক্তিজন ঘামি থাকে, মূৰে কাম নকৰে, আনকনচিয়াছ মাইণ্ড হৈ যায়, কি নকৰোঁ এনেকুৱা ফিল হয়। আকৌ যেতিয়া তেওঁ ড্ৰাগছ লয়, তেতিয়া তেওঁৰ শৰীৰটো শান্ত হয়। গতিকে তেওঁ ৰেগুলাৰলি ড্ৰাগছ লোৱাত বাধ্য হৈ পৰে। কুৱেশ্যন নম্বৰ 17, তোমাৰ দৃষ্টিত যুৱক যুৱতীসকল কিহৰ বাবে সুৰা বা মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হয়? কেনেকৈ সেই দিশবোৰ এৰাই পেলাব পাৰি? তুমি কি ভাবা যে যুৱক যুৱতীসকল, যিবোৰ এডাল্ট এইজৰ ল'ৰা ছোৱালী আছে, সিহঁতে কিহৰ কাৰণে মাদক দ্ৰব্য ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হয়, আৰু এইবোৰক এৰাই পেলোৱাৰ কাৰণে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত? তোমাৰ মতে তুমি লিখিব লাগে। চ' এনচাৰ হৈছে, যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বহুত কাৰক দায়ী।
কৌতূহল, দূৰচেষ্টাৰ প্ৰয়াস, উত্তেজিত মন, পৰীক্ষা নিৰীক্ষা চলোৱাৰ মনোভাৱ আদিৰ কাৰণে যুৱক যুৱতীসকল সুৰাৰ প্ৰতি আকৃষ্ট হয়। চ' বহুতকেইটা কাৰক আছে ইয়াৰ কাৰণে দায়ী। তাৰে ভিতৰত কৌতূহল, কিবা এটা জনাৰ ইচ্ছা, তাৰপিছত উত্তেজিত মন, পৰীক্ষা কৰি চোৱা যে বস্তুটো কি হয়, কিয় মানুহে ভাল পায় বা ট্ৰাই কৰি চাওঁ। চ' এইবোৰ বস্তুৱে যুৱক যুৱতীসকলক আকৃষ্ট কৰে। মাদক দ্ৰব্য সেৱনৰ কাৰণে, সমস্যাৰ পৰা হাৰি থাকিবৰ কাৰণে এইবোৰ আৰম্ভ কৰে। যিকোনো সমস্যা, এক্সামত ভাল মাৰ্কছ পোৱা নাই, চ' সেইটো টেনশ্যনৰ পৰা দূৰত থাকিবলৈ ব্যক্তিয়ে ড্ৰাগছ লয়। কাৰণ ড্ৰাগছ ল'লে মোৰে কাম নকৰে, একো মনত নাথাকে, একো টেনশ্যন নহয়, গতিকে ড্ৰাগছৰ চাহাৰা লয় মানুহে। মানসিক চাপ, বন্ধু বান্ধৱৰ হেঁচা, টেলিভিশ্যন, চিনেমা, বাতৰি কাকত, ইণ্টাৰনেট আদিও যুৱক যুৱতীসকলক মাদক দ্ৰব্য গ্ৰহণত সহায় কৰে। চ' আজিকালিৰ ডিজিটেল ৱৰ্ল্ডৰ যিবোৰ বস্তু আছে, চিনেমাসমূহত দেখা পায় ড্ৰাগছৰ কথা, বাতৰি কাকতত ড্ৰাগছৰ বিষয়ে বিভিন্ন ধৰণৰ ষ্টৰি আহে, এনেকুৱা তেনেকুৱা। চ' এইবোৰ চাই পেলাই বা বন্ধু বান্ধৱে ফ'ৰ্চ কৰে বা ড্ৰাগছ ট্ৰাই কৰি চাবলৈ, এইবোৰ কাৰকৰ কাৰণে যুৱক যুৱতীসকলে মাদক দ্ৰব্য গ্ৰহণৰ প্ৰতি আসক্ত হৈ পৰে। এতিয়া কৈশোৰ অৱস্থাত মাদক দ্ৰব্য অপব্যৱহাৰ ৰোধৰ কেইটামান উপায় আছে। নাম্বাৰ 1, পিতৃ মাতৃয়ে সন্তানৰ সামৰ্থক সন্মান জনাই সহযোগ কৰিব লাগে। মষ্ট ইম্পৰ্টেণ্ট হৈছে পেৰেণ্টছে সকলো বস্তু গম পায় ল'ৰা ছোৱালীৰ বিষয়ে আৰু গম পোৱা উচিতো। চ' যদি ল'ৰা ছোৱালীৰ যদি কিবা এইম আছে লাইফত, সি যদি কিবা কৰিব বিচাৰিছে, তেতিয়া তেওঁৰ যিটো এইম আছে তাক ছাপোৰ্ট কৰিব লাগে, নাকি নিজৰ যিটো ভাল লাগে সেইটো তাৰ ওপৰত থপি দিব লাগে। কেতিয়াও নহয়, সি যিটো কৰি ভাল পায়, তেওঁৰ যিটো সমৰ্থ, তেওঁৰ যিটো উইচ, সেইটোক সন্মান জনাব লাগে, তাৰমানে ছাপোৰ্ট কৰিব লাগে, সহযোগ কৰিব লাগে। নাম্বাৰ 2, ল'ৰা ছোৱালীক খেলা ধূলা, সংগীত, নাটক, যোগ ধ্যান, ব্যায়াম আদিৰ প্ৰতি আকৃষ্ট কৰিব লাগে। কিছুমান পেৰেণ্টছ এনেকুৱা আছে, ল'ৰা ছোৱালীক পঢ়া শুনাৰ প্ৰতিহে ঠেলি দিয়ে, পঢ়া শুনা কৰিব লাগে, খেল ধেমালি কৰা তেওঁলোকে ভাল নাপায়। গতিকে এনেকুৱা কেতিয়াও কৰিব নালাগে। খেল ধেমালি কৰিলে মন ভাল লাগে, যেনেকুৱা গান গালে, নাচিলে মন ভাল লাগে, য়োগা কৰিলে, ব্যায়াম কৰিলে আমাৰ মাইণ্ড ৰিলেক্স হয়, আমাৰ ইণ্টাৰনেল অৰ্গেনসমূহৰ মাছাজ হৈ যায়, গতিকে শৰীৰত এটা পজিটিভ ফিলিংছ আহে। গতিকে পেৰেণ্টছে এইবোৰৰ প্ৰতি ল'ৰা ছোৱালীক ঠেলি দিব লাগে, এইবোৰৰ প্ৰতি আকৃষ্ট কৰিব লাগে। নাম্বাৰ 3, ল'ৰা ছোৱালীক মাদক দ্ৰব্য গ্ৰহণ কৰা বন্ধু বান্ধৱৰ পৰা দূৰত ৰাখিব লাগে। যদি পিতৃ মাতৃয়ে গম পাইছে যে ল'ৰা ছোৱালীৰ যিবোৰ ফ্ৰেণ্ডছ আছে সেইবোৰে মাদক দ্ৰব্য এডিক্টেড হয়, তেতিয়াহ'লে এই ফ্ৰেণ্ডছসমূহৰ পৰা নিজৰ ল'ৰা ছোৱালীক যিকোনো উপায়ে দূৰত ৰাখিব লাগে। মনোবিজ্ঞানী মনস্তবিদৰ সহায় ল'ব লাগে। যদি কাৰোবাৰ ল'ৰা ছোৱালী মাদক দ্ৰব্য এডিক্টেড অলৰেডি হৈ গৈছে, তাৰপিছত যদি পিতৃ মাতৃয়ে গম পাইছে, তেতিয়াহ'লে তাক তৎক্ষণাত চাইক্ৰেটিষ্টৰ ওচৰত লৈ যাব লাগে বা ভাল ডক্টৰৰ ওচৰত লৈ পেলাই ট্ৰিটমেণ্ট কৰিব লাগে। এনেকুৱা নহয় মানুহে কি ভাবিব, এইবোৰ কেতিয়াও ভাবিব নালাগে। গম পাইছে, তৎক্ষণাত ট্ৰিটমেণ্টৰ ষ্টাৰ্ট হৈ যাব লাগে। চ' আমাৰ অনুশীলনীৰ কুৱেশ্যন এনচাৰ ইয়াতে কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ৰ পৰা আমি ইয়েৰলি কুৱেশ্যন পেপাৰ ছল্ভ কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।